ফাইনেলি বহুত ভিৰৰ মাজত টিকেটটো পালোঁ। এতিয়া প্ৰৱেশ কৰিম দাদা এইফালে নে চিধা আমাৰ কি গৰম। আজি মই আপোনালোকক দেখুৱাম সোণাপুৰ ছায়েন্স চিটি। আৰু আপোনালোকে যদি ষ্টুডেণ্ট আছে ষ্টুডেণ্টক লৈ আহিব পাৰে ছায়েন্স চিটি। তাত বহুতো শিকিবলগীয়া বস্তু আছে, বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলে। তুমি কিবা ক'বা মা? Hello everyone, I am going to Sonapur to visit Science City with my papa. So please like this video and subscribe my papa's channel. Okay, so we are going to Sonapur to visit Science City. আৰু আপোনালোকে আহিব, এতিয়া তাইৰ লগত যাম মই। আমি দুয়োৱে গৈ তাইক মই ছায়েন্স চিটিখন দেখুৱাম আৰু আপোনালোকেও সুবিধাকণ পাব। মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব। ছায়েন্স চিটি মই আগত এবাৰ গৈছিলোঁ, কিন্তু ব্লগ বনোৱা নাছিলোঁ। আজি এই ঘৰৰ পৰা এইটো মিনি ব্লগ আপোনালোকৰ মাজলৈ মই শ্বুট কৰি পঠিয়াই দি আছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো চাব, এনজয় কৰিব, লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। ব্লগ আৰম্ভ কৰোঁ আজিৰ এই যাত্ৰা সোণাপুৰ ছায়েন্স চিটিলৈ। আৰু ফাইনেলি আহি পাইছোঁ ছায়েন্স চিটি গুৱাহাটী, অৰ্থাৎ সোণাপুৰ বিজ্ঞান নগৰী গুৱাহাটী। আৰু সোণাপুৰৰ পৰা 5-6 কিলোমিটাৰ নিচেই মেইন প্ৰৱেশ দুৱাৰ। আৰু 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ নিচেই ওচৰতে। আৰু এই গেটে এই ৰাস্তাটোৱেদি যাব লাগিব। আৰু মোৰ লগত আছে মাই দেউতাৰ মীনাক্ষী। আমি এতিয়া দুয়ো যাম। আমি বাইকেৰে আহিছোঁ আৰু আপোনালোকক সবিশেষ পৰিৱেশ দেখাই আছোঁ। আৰু আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব। ৰাষ্ট্ৰীয় ঘাইপথ সোণাপুৰৰ পৰা খানাপাৰা, অৰ্থাৎ খানাপাৰাৰ পৰা সোণাপুৰ ছায়েন্স মিউজিয়ামলৈ মাত্ৰ 20 কিলোমিটাৰ দূৰ হ'ব। আৰু জাগিৰোডৰ পৰা এই ছায়েন্স চিটি সোণাপুৰ গুৱাহাটী মাত্ৰ 27 কিলোমিটাৰ হ'ব। গতিকে আপোনালোকে 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা এই ৰাস্তাটোৰ পৰা ছায়েন্স চিটিলৈ মাত্ৰ 2 কিলোমিটাৰমান আমি যাব লাগিব মেইন ছায়েন্স চিটিলৈ। আৰু যথেষ্ট হিলি প্লেচ, গতিকে আপোনালোকে 4 চকীয়া বা 2 চকীয়া বাহন লৈ আহিলে সাৱধানে আহিব। এখন কাৰ উঠাব নোৱাৰিলে, গতিকে ইমান ৰিক্সি নল'লোঁ। আমিও বাইকখন থৈ আহিলোঁ ডাউনত। আমি আহিছিলোঁ ছায়েন্স চিটিলৈ ছেটাৰডে, আৰু ছেটাৰডে যথেষ্ট মানুহৰ ইয়াতে দেখিবলৈ পোৱা গৈছে। আপোনালোকে চাৰিওফালে চাব, ৰাস্তাটো যথেষ্ট ওখ হিলি প্লেচ। গতিকে চাৰিওফালে দুয়োপাশে 4 চকীয়া বাহনবিলাক আপোনালোকে দেখিবলৈ পাইছে। আৰু চাওক, 1 নম্বৰত যাবলগীয়া হৈছে, কিমান লাহে লাহে যাবলগীয়া হৈছে। আৰু যথেষ্ট উৎকট গৰম, যথেষ্ট গৰম আৰু যথেষ্ট গাড়ী মটৰ, যথেষ্ট ইয়াতেই দূৰ দূৰৰ পৰা এই ছায়েন্স চিটি উপভোগ কৰিবৰ বাবে মানুহ আহিছে। গতিকে যিহেতু ছেটাৰডে আছিলে আৰু ছানডেটো আৰু ভিৰ হয়, গতিকে আপোনালোকেও আহিব পাৰে ছায়েন্স চিটি গুৱাহাটী সোণাপুৰ। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু তাত গৈ কিমান দৰ্শক ভিৰ পাম ছায়েন্স চিটি চাবলৈ অহা দৰ্শকসকল, গতিকে কিছু দৃশ্যাংশ মই দেখুৱাই দিছোঁ। আৰু চাওক, এইটো হৈছে একচুৱেলি খুব ধুনীয়া এটা পৰিৱেশ। ইয়াত প্ৰাকৃতিক সৌন্দৰ্য খুব ধুনীয়া লাগিছে, প্ৰাকৃতিক সৌন্দৰ্য। আৰু চাইডে চাইডে আপোনালোকে দেখিবলৈ পাইছে গাড়ীবিলাক পিছুৱাই যাব ধৰে, সেইবাবে শিল ইটা পাৰি দিবলগীয়া হয়, গতিকে গুটকা দিবলগীয়া হৈছে। গতিকে চাই থাকক ভিডিঅ'টো। যদি ভাল লাগে লাইক এটা কৰিব, চেনেলটো যদি নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু চাওক, ইয়াত হৈছে মোৰ স্ক্ৰীনৰ পিছফালে দেখিবলৈ পোৱা, চাওক এইসকল দৰ্শক এতিয়াও ৰৈ আছে টিকেটৰ বাবে। যিহেতু উৎকট গৰম, গতিকে তাৰ মাজতেই দৰ্শকে বহুত দূৰ দূৰণিৰ পৰা ছায়েন্স চিটি চাবৰ বাবে আহিছে। গতিকে এওঁলোকে টিকেটৰ বাবে ৰৈ আছে। আৰু ময়ো একচুৱেলি বিচাৰি আছোঁ টিকেটটো কেনেকৈ ক'ৰ পৰা সংগ্ৰহ কৰিব পাৰোঁ। অৱশেষত এজন দাদাই, চিকিউৰিটি গাৰ্ড দাদা এজনে ক'লে যে এই ছাইডত আপুনি আহক, টিকেটটো লৈ ল'ব। যিহেতু তাই ষ্টুডেণ্ট, মোৰ মাই দেউতাৰ, মোৰ কন্যা তাই ষ্টুডেণ্ট যিহেতু, গতিকে টিকেটটো সোনকালে দিলে। আৰু এতিয়া আমি প্ৰৱেশ কৰিছোঁ সেই ছায়েন্স চিটি। পানী খাই লোৱা।
আৰু এই আছিলে সোণাপুৰ ছায়েন্স চিটি গুৱাহাটী। আৰু আপোনালোকে যদি আহে এইসমূহ দৃশ্যাংশ আপোনালোকে খুব ধুনীয়াকৈ উপভোগ কৰিব পাৰিব। ভিডিঅ'টো মই বৰ বেছি দীঘলীয়া নকৰোঁ। অন্য এটা ভিডিঅ' মোৰ সোনকালে আহি আছে, মোৰ অন্য এটা খুব ধুনীয়া ভিডিঅ' আহি আছে। গতিকে চেনেলটো যদি পোনপ্ৰথমবাৰৰ বাবে চাই আছে, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। অন্য এটা ভিডিঅ'ত আপোনালোকৰ সৈতে পুনৰ দেখা হ'ব। আজিলৈ ইমানতে ভিডিঅ'টো সমাপ্ত কৰিছোঁ। ধন্যবাদ।